নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। হয়তো আপোনালোকে থাম্বনেইলখন দেখিছে। আপোনালোকৰ বাবে আজি অতিকৈ গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপোনালোকক MCQ লগতে টপিক ৱাইজ কনচেপ্ট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত সৰ্বাধিক মৰাপাট উৎপাদন হয়? অপশ্যন এ ধুবুৰী, অপশ্যন বি নগাঁও, অপশ্যন চি বৰপেটা, অপশ্যন ডি লখিমপুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি নগাঁও। আকৌ নেক্সট কুৱেশ্যনটো হৈছে শুৱালকুছি কিহৰ বাবে বিখ্যাত? অপশ্যন এ মৃৎশিল্প, অপশ্যন বি পাট মুগা শিল্প, অপশ্যন চি পিতলৰ শিল্প, অপশ্যন ডি বাঁহৰ শিল্প। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি পাট মুগা শিল্প। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? অপশ্যন এ নীলাচল পাহাৰ, অপশ্যন বি চিত্ৰাচল পাহাৰ, অপশ্যন চি সন্ধ্যাচল পাহাৰ, অপশ্যন ডি নীলা পাহাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ নীলাচল পাহাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন নদীক ৰঙা নদী বুলি কোৱা হয়? অপশ্যন এ লোহিত, অপশ্যন বি ব্ৰহ্মপুত্ৰ, অপশ্যন চি দিহিং, অপশ্যন ডি কপিলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ। যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটোলৈ তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ MCQ আপোনালোকে এইটো চেনেলতে পাই থাকিব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যন এ কোকৰাঝাৰ, অপশ্যন বি চিৰাং, অপশ্যন চি ধুবুৰী, অপশ্যন ডি মাজুলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ কোকৰাঝাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পুৰণি নাম কি আছিল? অপশ্যন এ লোহিতৰ, অপশ্যন বি ব্ৰহ্মপুত্ৰ, অপশ্যন চি সিন্ধু, অপশ্যন ডি মহানদী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ লোহিতৰ। আকৌ 7 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ উত্তৰত থকা জিলাখনৰ নাম কি? অপশ্যন এ ধেমাজি, অপশ্যন বি ওদালগুৰি, অপশ্যন চি লখিমপুৰ, অপশ্যন ডি কামৰূপ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ওদালগুৰি। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসমত ভয়ানক ভূমিকম্প হৈছিল? অপশ্যন এ 1950 চনত, অপশ্যন বি 1945 চনত, অপশ্যন চি 1955 চনত, অপশ্যন ডি 1940 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1945 চনত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক সাহিত্যিকৰ নগৰী বুলি কোৱা হয়? অপশ্যন এ যোৰহাট, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি শিৱসাগৰ। আজি শেষৰ কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ দীঘল উপনৈ কোনখন? অপশ্যন এ সোৱণশিৰি, অপশ্যন বি মানস, অপশ্যন চি কামেং, অপশ্যন ডি কপিলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ সোৱণশিৰি। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে
চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ MCQ আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।